আগ্ৰাসী ৰূপত জয় ভাৰত পাৰ্টি। (2026) বিধানসভা নিৰ্বাচনত 40-50টা সমষ্টি টাৰ্গেট জয় ভাৰত পাৰ্টিৰ। সাংবাদিকৰে সাক্ষাৎকাৰত এই কথা সদৰি কৰিছে দলটোৰ ৰাজ্যিক মুখপাত্ৰ অমিত নাগে। BTR ইলেকশ্যনত যেনেকৈ আচলতে আমি বিজেপিক পৰাভূত কৰিব পাৰিলোঁ আৰু বিজেপি আচলতে যেনেকৈ ধূলিসাৎ হৈ গ'ল, তাৰ পৰাই বিজেপি, কংগ্ৰেছে বা AGPয়ে বা BPF সকলোৱে যেনেকৈ আচলতে আমাৰ জয় ভাৰত পাৰ্টিক লৈ মেলি পেলাই কম্পমানিত হৈ আছে। আৰু এতিয়াও তেওঁলোকে দেখিছে যে এই আমাৰ যি নেকি জয় ভাৰত পাৰ্টি, এই পাৰ্টিটোৱে আচলতে অসমত অনাগত দিনত ভূমিকম্প আনিব, জোৱাৰ ভাট্টা আনিব, চুনামি আনিব, এই কথাটো তেওঁলোকে গম পাইছে। কাৰণ এইটোৰ কাৰণে গম পাইছে যে আমাক এলায়েন্সৰো কাৰো প্ৰয়োজন নাই। এইকাৰণে নাই যে 40ৰ পৰা 45টা সমষ্টিত আমাৰ আদিবাসী চাহ শ্ৰমিকৰ ভোটাৰেৰে পৰিপূৰ্ণ হৈ আছে, শতাংশও বেছি। কিন্তু তাৰ অৰ্থ এইটো কোৱা নাই বাকী ভোটাৰখিনিক আমি আচলতে অপমানিত কৰিম বা তেওঁলোকৰ হেৰিত নাচাওঁ। সকলোকে, যিহেতু আমি অসমীয়া জাতিটোৰ এটা ৰাজহাড়, আমি সকলোৰ কাৰণে আচলতে কাম কৰিম। আৰু আমাৰ লক্ষ্য উদ্দেশ্য আছে এই 40টা সমষ্টিত আমি কেনেকৈ নিজৰ প্ৰাৰ্থী দিব পাৰোঁ আৰু কেনেকৈ আমি জয়ী কৰাব পাৰোঁ, এই কথাটো কিন্তু আমি আলাপ আলোচনা কৰি আছোঁ। ৰাজ্যৰ বিভিন্ন সমষ্টিত ব্যাপক হাৰত সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে জয় ভাৰত পাৰ্টিয়ে। ইয়াৰ মাজতে দলটোৱে অতি সন্দৰ্পণে খোপনি পুতিছে তিতাবৰ বিধানসভা সমষ্টিত। যিহেতু এটা দলৰ মূল দায়িত্বত আছোঁ, মূল দায়িত্বত থকাৰ কাৰণে আজি যোৰহাট জিলাৰ তিতাবৰ সমষ্টিৰ এই মাধৱপুৰ চাহ বাগিচা আৰু অন্যান্য চাহ বাগিচাৰ শ্ৰমিকসকলৰ লগত ঘৰে ঘৰে গৈ অলপ আলাপ আলোচনা কৰিলোঁ। আৰু তিতাবৰ সমষ্টিটো খুব গুৰুত্বপূৰ্ণ সমষ্টি, আপোনালোকে ভাল ধৰণে জানে। আহিছোঁ, ইয়াত চাইছোঁ কেনেকুৱা ধৰণৰ আচলতে ৰাইজে কি বিচাৰে, কি নিবিচাৰে, কাক বিচাৰে। বহুখিনি আমি আচলতে পজিটিভ থিংকিঙৰ মানুহ পাইছোঁ। আৰু বহু আমাৰ শ্ৰমিকসকলে বা অন্যান্য যিসকল আছে সকলোৱে কিন্তু জয় ভাৰত পাৰ্টি অহাটোক ভাল পাইছে। আৰু বিশেষকৈ আচলতে এইটো কথাও কৈছে ইয়াৰ ৰাইজে যে ইয়াৰ যি বৰ্তমানৰ বিধায়ক আছে, কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া, আৰু লগতে এইবাৰ আমি গম পোৱা মতে হয়তো কোনোবা আমাৰ আদিবাসী চাহ শ্ৰমিকৰ লিডাৰক হয়তো ইয়াত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ দিব পাৰে। তেনেস্থলত আমি দেখিছোঁ যে এনেকুৱা এটা যুঁজ ইয়াত চলি আছে যে হয়তো কালি পৰহি ভাস্কৰ বৰুৱা ডাঙৰীয়াই বিজেপিতো জইন কৰি দিব পাৰে বুলি ৰাইজে কৈছে, গম পাইছে। তো বিজেপিটো যদি জইন কৰে তেতিয়া আচলতে কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা হ'ব। আৰু আপোনালোকে জানে যে এই সমষ্টিটোৰ এটা গুৰুত্বপূৰ্ণ দিশ, সেইটো হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী, সেই সময়ৰ মুখ্যমন্ত্ৰী, 3বাৰৰ মুখ্যমন্ত্ৰী, কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ এইখন আচলতে সমষ্টি। এই সমষ্টিটো সেইটো কাৰণে বহুখিনি কথা নিৰ্ভৰ কৰিছে। তিতাবৰ সমষ্টিত জয় ভাৰত পাৰ্টিয়ে 2026 নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নেকি? এই সন্দৰ্ভত দলটোৰ ৰাজ্যিক মুখপাত্ৰ অমিত নাগে কি কয়? তিতাবৰলৈ আহিছোঁ, আমাৰ এতিয়া এইখিনি প্ৰশ্ন আপোনালোকে নুসুধিব, আমাৰ সময় আছে। আমি এইখিনি কথা সময় অনুপাতে আমি বিশ্লেষণ কৰিবলৈ বা আমি অকণমান চাবলৈ কৰিবলৈ আহিছোঁ। সকলো শ্ৰমিকৰ লগত, সকলো ৰাইজৰ লগত অলপ বাৰ্তালাপ কৰিছোঁ।
কথা বতৰা পাতিছোঁ। চাওঁ, সময়ে ক'ব গোটেইখিনি। সময়ৰ ওপৰত গোটেইখিনি আচলতে নিৰ্ভৰ কৰিব। স্বাভাৱিকতে তিতাবৰ সমষ্টিত দলটোৰ তৎপৰতাই সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ নিৰ্বাচনী সমীকৰণত আউল লগাব পাৰে বুলি ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মন্তব্য। ব্যুৰো ৰিপৰ্ট, এ নিউজ 24x7।